Hello guys, welcome to my channel Car Mania S02. আজি আপোনালোকৰ কাৰণে লৈ আহিছো এখন গাড়ী Nissan Kicks 2018 চনৰ Nissan Kicks টপ মডেল একদম টপ অফ দা লাইন আহক গাড়ীখন দেখাই দিও মাত্ৰ 80000 গাড়ীখন ৰানিং হৈছে একেবাৰে টপ মডেল পাঁচটা ক্যামেৰা পাই যাব গাড়ীখনত এলওএল টপ মডেলত যিকিটা ফেসিলিটি থাকে সব ফেসিলিটি পাই যাব তো আহক গাড়ীখন দেখাই দিও আপোনালোকক চাও পাৰে ফুল অৰিজিনাল পেটত আছে গুৱাহাটী ৰেজিষ্ট্ৰেচন চাই লওক গুৱাহাটী ৰেজিষ্ট্ৰেচন এফালে প্ৰথম এটা ক্যামেৰা আছে চাই লওক তো ফার্স্ট ক্যামেৰা দেখাই দিলো আপোনাক গুৱাহাটী ৰেজিষ্ট্ৰেচন গাড়ী বাম্পাৰ লোক অৰিজিনাল পেটত আছে এইখিনি জাস্ট অলপ স্ক্ৰেচ আছে গাড়ীখন ফুল অৰিজিনাল পেট টায়াৰ কন্ডিশন আপোনালোকে 90% পাই যাব টায়াৰ কন্ডিশন এলো হুইলস পাই যাব এইবিলাক চাব পাৰে কিমান ধুনিয়া নিশান কোম্পানীৰ ইয়াত লিখাই আছে কোম্পানী ফিটেড এলো হুইল হয় এটো ফুল অৰিজিনাল পেটত আছে কত দাগি সাগি নাই অলপ ফলক একো অলপ মানে কালাৰ সালাৰ কৰোৱা হোৱা নাই ভিতৰৰ কন্ডিশনটো এনেকুৱা চাও পাৰে ড্যাশবোৰ্ডটো কিমান দেখিবলৈ লাক্সাৰি ড্যাশবোৰ্ড হয় পুশ বটন স্টাৰ্ট অফ হয় এখন পাৱাৰ ষ্টিয়াৰিংত ক্ৰুজ কন্ট্ৰোল পাই যাব মিউজিক সিস্টেম কন্ট্ৰোল পাই যাব ষ্টিয়াৰিং মাউন্টিং সিস্টেম আছে এখনত পাৱাৰ ষ্টিয়াৰিং হয় পাৱাৰ উইন্ডোজ সব পাই যাব এটো টাচ স্ক্ৰিন হয় এখন টাচ স্ক্ৰিন এটো আপোনাৰ গিয়াৰ এটো পুশ বটন এফালে আপোনাৰ হেৰি পাই যাব চাৰ্জিং পইণ্ট USB aux কেবল পইণ্ট পাই যাব অটো ক্লাইমেট এসি পাই যাব ইয়াত এসি হিটাৰ কমপ্লিট ৰানিং কন্ডিশনত আছে ফ্লো ম্যাট আপোনাৰ নতুন কন্ডিশনত লাগি আছে লেদাৰ সিট কভাৰ লাগি আছে পিছপিনে আপোনালোকে হেৰি পাই যাব পাৱাৰ উইন্ডোজ কন্ট্ৰোল পাই যাব আৰ্মৰেষ্ট পাই যাব সেকেন্ড ক্যামেৰাটো হল এফালে এটো চাব পাৰে ক্যামেৰা আৰু এটা ক্যামেৰা হেতু সাইডত আছে তো তিনটা ক্যামেৰা হল ব্যাক সাইডত এটা ক্যামেৰা আছে এটো এটা ব্যাক সাইডৰ ক্যামেৰা চাৰিটা আৰু এটা লাস্ট ক্যামেৰা আছে সেই ক্যামেৰাটোৰ ফেসিলিটি আৰু বেলেগ বুট স্পেসটো চাই লওক বহুত ডাঙৰ বুট স্পেস স্পেয়াৰ টায়াৰটো ইয়াৰ তলত থাকে এটো স্পেয়াৰ টায়াৰটো চাব পাৰিছে এফালে টুলস পাই যাব ব্যাক প্ৰফাইলটো এনেকুৱা Nissan Kicks বেজিং পাই যাব নিশানৰ লোগো পাই যাব ইয়াত সাইড লুকসটো আপোনাক দেখাই দিব চেষ্টা কৰি আছো ইয়াতো ক্যামেৰা এটা আছে ড্ৰাইভাৰ সাইডতো আহক ইঞ্জিন কন্ডিশনটো দেখাই দিও আপোনালোকক এটো হল ইঞ্জিন একেবাৰে সিল একো ইস্যু নাই ইঞ্জিনত মেকানিকৰ হাত লাগা নাই আজিলৈকে টাইম টু টাইম সাৰ্ভিসিং হৈ থকা গাড়ী এখন ডিলাৰত মেইনটেইন হোৱা গাড়ী আমাৰ নগদ ডিলাৰ আছে নিশানৰ বাকি তেজপুৰ উজাই ইফালো আছে গুৱাহাটীও আছে কবাত আছে মই ভালকে চিনি নাপাও কিন্তু ডিলাৰ আছে একো প্ৰবলেম নাই পাছৰ একো ইস্যু নাই বহুতে ভাবে এখন কোম্পানীৰ বিষয়ে নাজানে পাছৰ বিষয়ে ভাবে নাপাও বুলি কিন্তু তেনেকুৱা একো প্ৰবলেম নহয় পাছৰ বা সাৰ্ভিসিংত নতুন গাড়ীও কিনিব পাৰে নিশানৰ নতুন মডেল ওলাই আছে তো লাস্ট এখন ক্যামেৰা 5 নম্বৰ ক্যামেৰাটো হল এটো আপোনাৰ 5 নম্বৰ ক্যামেৰাটো এটো হল আপোনাৰ ইয়াত দিয়াৰ কাৰণটো হল কেতিয়াবা গাড়ী চাৰি আপোনাৰ এক্সিডেন্ট হৈ গলে তো ইয়াত ভিডিও ৰেকৰ্ডিং হৈ থাকে তো পুলিচে যেতিয়া ইনভেষ্টিগেশন কৰোতে এই ইয়াত আপোনাৰ প্ৰুফটো পোৱা যায় যে দুখটো কাৰ এই বহুত ইম্পৰ্টেন্ট পাৰ্ট হয় গাড়ী টপ মডেল ফেসিলিটি এটো ফেসিলিটি পাই যাব এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে স্ক্ৰিনত মোৰ নাম্বাৰ দিয়া থাকিব মোৰ লগত যোগাযোগ কৰিব প্ৰাইস ৰাখিছো আপোনাৰ 7,50,000 অন টেবল ডিসকাউন্ট কৰাই দিম ডকুমেন্টছ পাতিও হৈ যাব আৰু মোৰ ভিডিও চাই আহিলে এখন ফুল টেংকি মই অইল অফাৰত দি দিম প্লাস মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তো কৰি দিব ভিডিওটো যদি ভাল লাগিছে লাইক কৰি দিব আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ